lang sing ala kana mani lang sing lang sing no mung mala kaplo ya long lang sig ko no de pe mare go sulanka ko ne be apun be pune noi biye bonai জুনাইত মিগৰ দলঙৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী আলি আই লৃগাং উদযাপন আৰম্ভ জুনাই সমজিলা সদৰৰ মিগৰ দলং উন্নয়ন সমিতি আৰু মিগৰ দলং ৰাজ্যৰ সহযোগত 18 আৰু 19 ফেব্ৰুৱাৰী 2025 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী আলি আই লৃগাং উদযাপন মঙলবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম দিনা লৃগাং ক্ষেত্ৰ উদ্বোধন মঞ্চ উদ্বোধন কৰাৰ উপৰিও গাঁওখনৰ মহিলা শিশুসকলৰ মাজত টেকেলি ভঙা ৰছী টনা মিউজিকেল চেয়াৰ পৰম্পৰাগত সাজ পোছাক প্ৰতিযোগিতা আজি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে মোৰংঘৰৰ ৰাজহুৱাকৈ পুৰা নাপিত প্ৰস্তুত কৰে জুনাই সদৰৰ সাপ্তাহিক বজাৰস্থিত মোৰংঘৰত অনুষ্ঠিত কৰা ৰূপালী জয়ন্তী আলি আই লৃগাং উদযাপনত মাংগলিক কাৰ্য সমাপন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে লগতে ৰূপালী জয়ন্তী আলি আই লৃগাং উদযাপনৰ সৈতে সংগতি ৰাখি মিগৰ নামৰ এখনি স্মৃতিগত প্ৰকাশ কৰা হ'ব বুলিও জানিবলৈ দি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে মিগৰ দলং উন্নয়ন সমিতিৰ উদ্যোগত মিগৰ দলং গাঁৱৰ 25 বছৰীয়া ৰূপালী জয়ন্তী আমি আলি আই লৃগাংটো অনুষ্ঠিত কৰিবলৈ গৈ আছো আজি আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিম আজি অৰ্থাৎ 18 আৰু 19 তাৰিখে দুদিনীয়া কাৰ্যসূচী আমি 18 তাৰিখৰ কাৰ্যসূচী অনুসৰি আমি লৃগাং ক্ষেত্ৰ এই লৃগাং ক্ষেত্ৰত আমি ইতিমধ্যে আমি উদ্বোধন কৰিলো আৰু ইয়াৰ পিছতে আমি সেলফি পইণ্ট হিচাপে আমি এটা ঠাই এটা ঠিক কৰিছো সেই সেলফি পইণ্টটো ইতিমধ্যে আমি উদ্বোধন কৰিলো আৰু এতিয়াৰ পৰা আমি আমাৰ যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহৰ ভিতৰত আমাৰ পুৰাং ৰানাম এই কাৰ্যসূচী চলি আছে আৰু ইয়াৰ পিছতে আমাৰ টেকেলি ভঙা আৰু ইয়াৰ পিছত হ'ব আমাৰ তাগ বোৱাৰ ৰছী টনাটনি আৰু তাৰ লগতে মিউজিক চেয়াৰ হ'ব এই সকলোবিলাক কাৰ্যসূচী আমি ক্ৰমান্বয়ে আমি অনুষ্ঠিত কৰি আহিছো আৰু অহা কাইলৈ আমি আমাৰ যিসকল বিশিষ্ট ব্যক্তিয়ে আমাৰ এই মিগৰ দলংখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই মিগৰ দলং আলি আই লৃগাং সম্পৰ্কত যিসকলে অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি আমি সম্বৰ্ধনা জনাব বিচাৰিছো আৰু এওঁলোকক আমি ইতিমধ্যে আমি নিমন্ত্ৰণ কৰিছো আৰু তেওঁলোকৰ লগতে আমি আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰক আমি আমন্ত্ৰণ জনাইছো আৰু সাৰ্কুল অফিচাৰকো আমি আমন্ত্ৰণ জনাইছো আৰু বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি নিশ্চয় তেওঁলোকে আহিব বুলি আমি আশা কৰিছো আৰু নিশালৈ আমি আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিম গতিকে আমি আশা কৰিম সদৌতি জুনাইবাহী ৰাইজে আমাক সহযোগ কৰক আমি সকলোকে স্বাগতম জনাম আৰু স্বাগতম জনাইছো আপোনালোকে আহক আমাৰ মিগৰ দলঙৰ যি 25 বছৰীয়া ৰূপালী জয়ন্তীৰ যি কাৰ্যসূচী এই কাৰ্যসূচীসমূহত আপোনালোকে আমাক সহায় কৰক সহযোগ কৰক আৰু আমি এটা আহ্বান জনাম আমি এই অঞ্চলত আমি যেহেতু আমি এখন গাঁও হিচাপে আমি আছো আমাৰ মাজত কোনো ভেদাভেদ নাই আমি মিলা প্ৰীতিৰে আমাৰ মাজত এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব লৈছো গতিকে সদৌতি ৰাইজৰ সহায় সহযোগ কামনা কৰি আজিৰ কাৰ্যসূচীৰ লগতে অহা কাইলৈৰ কাৰ্যসূচীসমূহত সহযোগ কৰিবলৈ মই মিগৰ দলং উন্নয়ন সমিতিৰ সভাপতি হৈ কমিটিৰ হৈ সভাপতি হিচাপে মই সকলোকে
আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। ইতিমধ্যে আমি স্মৃতিগ্ৰন্থ এখন প্ৰস্তুত কৰি উলিয়াইছোঁ। অহা কাইলৈ আমাৰ মুকলি সভাতে আমি এই স্মৃতিগ্ৰন্থ উন্মোচন কৰিম আৰু স্মৃতিগ্ৰন্থখনৰ নামাকৰণ কৰা হৈছে মিগৰ বুলি। আৰু সেই মিগৰতে আমাৰ আলি আই লৃগাং সম্পৰ্কত লিখা থাকিব আৰু বিভিন্ন শিতান আছে। তাৰ মাজতে যিসকল ব্যক্তিয়ে আমাক অৱদান দি থৈ গৈছে এই অনুষ্ঠানটিৰ কাৰণে, আৰু ইতিমধ্যে যিসকলে আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ কিছু জীৱনী কাৰ্যকালৰ যিবিলাক কাৰুকাৰ্য আছিল, যিবিলাক অৰিহণা আছিল, এইবিলাকক আমি আমাৰ স্মৃতিগ্ৰন্থখন আমি সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছোঁ।